ওড়িশা 2019 মহাভাৰত আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰায় 47% ভোটাধিকাৰ সাব্যস্ত হৈছে সমগ্ৰ অসমতে 5টাকৈ লোকসভা সমষ্টিত ইতিমধ্যে আজি পুৱা 7 বজাৰ পৰা অব্যাহত আছে ভোট গণনা আৰু ইতিমধ্যে আমি দেখুৱালো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহি কেন্দুকুলাত উপস্থিত হৈছে আৰু তেওঁ ইতিমধ্যে ভাষণ প্ৰদান কৰিছে ভাষণ প্ৰদানৰ পিছতে বৰ্তমান বিভিন্ন প্ৰান্তৰ আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছো আপোনালোকে ইতিমধ্যে আমি জনাই আছো যে বিশাল জনসভাত আজি অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে আজি 5টাকৈ লোকসভা সমষ্টিত হলল বলে সকলো স্তৰৰ আজি দেখিবলৈ পোৱা গৈছে যে বতৰ ভাল আৰু পুৱা 7 বজাৰ পৰা সকলো স্তৰৰ লোকসকল ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে তেওঁলোকে বিয়লি 5 বজালৈকে চলিব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু সকলোতে শান্তিপূৰ্ণভাৱে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে জনসাধাৰণে কিছু ক্ষেত্ৰত ইভিএম বিকল হৈছে কোনো ভোট কেন্দ্ৰত কিন্তু সেয়াও তাৰ কোনো প্ৰভাৱ পেলাব পৰা হোৱা নাই আৰু ব্যতিক্ৰমীৰ ওপৰত এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিছে মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে তেওঁ এনেদৰে দেখিবলৈ পোৱা গ'ল চুৰিয়া পিন্ধি আৰু কপালত এনেদৰে ডিঙিত গামোচা লৈ আহিছে তেওঁ জ্যোতিপ্ৰসাদ গগৈ উপস্থিত আছে তেওঁৰ সৈতে আমি ৰূপজ্যোতি কৰ্মীয়ে কি কথা পাতিলে তেওঁৰ সৈতে আমি আগবাঢ়িছোঁ তেওঁলোকৰ সেয়া প্ৰক্ৰিয়া হয় মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ কঠালগুৰি ষ্টাফ ক্লাবৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেই ভোটগ্ৰহণ কেন্দ্ৰ বৰ্তমান মই উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে মোৰ লগত বৰ্তমান উপস্থিত আছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু তেওঁ এক ব্যক্তিক্ৰমী সাজত আচলত চেলেং চুৰিয়া পৰিধান কৰি এনেদৰে সাধাৰণ ভোটাৰ ৰাইজৰ লগত শাৰী পাতি ভোটদান কৰিলে আৰু বৰ্তমান তেওঁ ভোট গ্ৰহণ কৰি পিনি ভোটদান কৰি তেওঁ ওলাই আহিছে আমি তেওঁ ৰূপজ্যোতি কৰ্মীৰ পৰা তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা অনুভৱ নতুন আশা নতুন সপোন লৈ পেলাই এনেকৈ ভোটদান কৰিলোঁ আৰু যেতিয়া বটনটো টিপাৰ লগে লগে কাষৰ যিটো মেচিনত সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু হাতৰ ছবি দেখা পালোঁ খুবেই ভাল লাগিল আৰু ভগৱান ঈশ্বৰ গুৰুজনা আল্লাহ যে কংগ্ৰেছৰ পক্ষত আছে বা বিচৰা নাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি দলৰ পুনৰ চৰকাৰ যোৱাকালি প্ৰমাণিত হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখন চিনেমা বনাইছিল বায়'পিক অৰ্থাৎ বিজেপি দলে আশা পুহি ৰাখিছিল যে এই চিনেমাখন ৰিলিজ হোৱাৰ লগে লগে দেশবাসীয়ে নৰেন্দ্ৰ মোদীৰ লৈ পেলাই ৰাইজক আকৰ্ষণ কৰিব পাৰিব সেই বায়'পিকখন বেন কৰি দিলে মহামান্য সুপ্ৰিম কোৰ্টে আৰু এটা ৰায়দান দিলে যে ৰাফেল যিটো কেলেংকাৰী ইতিমধ্যে দেশজুৰি চৰ্চিত বিষয় আৰু পৃথিৱীতো এইটো চৰ্চিত এটা বিষয় হৈ পৰিছিল ৰাফেল কেলেংকাৰী যেতিয়া মানে নতুনকৈ আকৌ ফাইল খোলাৰ বাবে মহামান্য সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে ইয়াতে মুখ থেকেচা পালে নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে আৰু ইয়াত প্ৰমাণিত হ'ল যে নৰেন্দ্ৰ মোদী বিজেপি বিহীন এখন নতুন চৰকাৰ হ'ব আৰু আমি আশা পুহি ৰাখিছোঁ যে সুশান্ত বৰগোহাঁই ডাঙৰীয়া সাংসদ ৰূপে যাব আৰু ৰাহুল গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ব নতুন গতিৰে নতুন এটা আশাৰে আমি নতুন এখন চৰকাৰ আমি পাম বিজেপি যিহেতু প্ৰলোভনৰ আছে এইবাৰ যথেষ্ট হ'ল বাগিচা অঞ্চলত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ মোদীময় এক পৰিৱেশ কি ক'ব জেগাই জেগাই ক'ৰবাত এনেকুৱাকৈ বিজেপিৰ ক'ৰবাত প্ৰভাৱ পেলোৱা যেন লাগিছিল দুদিন আগলৈকে কিন্তু কালি পৰহিৰ পৰা ৰাইজে বুজি উঠিছিল আমি নিৰ্বাচনৰ শেষদিনাখন আমাৰ দলীয় কৰ্মীয়ে আমি অপেক্ষা কৰি আছিলোঁ বিজেপিয়ে যিমান প্ৰলোভন দিয়ে যিমানেই মিছা কথা কৈ পেলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব চেষ্টা কৰে আমি শেষ মুহূৰ্তত হ'লেও আমাৰ দলীয় কৰ্মীক গৈ পেলাই আমি পঠিয়াম চাহ বাগিচা অঞ্চলসমূহত প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই আমি এইটো বাৰ্তা দিম যে আমাক 5 বছৰ আগত যিটো কথা কৈছিলে 350 টকা হাজিৰা দিয়া কথা আমাক জনজাতিকৰণ কৰাৰ কথা চাহ বাগিচা শ্ৰমিকক আমাৰ নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ কথা এইবোৰ যিবোৰ 5 বছৰে আমাক একো কৰি দিব নোৱাৰিলে পুনৰ এই বিজেপি দলৰ প্ৰতি সমৰ্থন যদি জনায় আমাৰ নিজৰ ভৰি নিজে কোঠা মৰা হ'ব প্ৰত্যেক ৰাইজে বুজিছে আৰু এবাৰ বিজেপি দলৰ বহুত নীতিয়ে মোৰ দিয়া বিশ্বাস আপোনাৰ এই যে আজি চেলেং চুৰিয়া পৰিধান কৰিছে ইয়াৰ বিশেষ কাৰণ অন্য একো নাই মই 5 বছৰ অপেক্ষা কৰিছিলোঁ নৰেন্দ্ৰ মোদী যেতিয়া চৰকাৰ হৈছিলে 14 চনত তেতিয়া মই গম পাইছিলোঁ যে এইটো এজন ঠগবাজ এজন প্ৰবঞ্চক প্ৰধানমন্ত্ৰী হৈছে দেখি গম পালে তেওঁ যিটো চাহ দোকানৰ পৰিয়াল বুলি কৈছিল সেয়া ফাঁকি ওলালে ৰেলৱে ষ্টেচনটো তেওঁ ডেকা বয়সত স্থাপিত হৈছিল তেওঁ সৰুতে অৰ্থাৎ চাহ বিকাটো মিছা আছিল তেওঁ যিটো চাৰ্টিফিকেট পঢ়াৰ কোৱালিফিকেশ্যন সেইটো মিছা হ'ল তেওঁ যিমান কথা ক'লে 15 লাখ 20 লাখ দিম 2 কোটি চাকৰি দিম বিদেশী খেদিম আকৌ নাগৰিক সংশোধনী বিধেয়ক আনি পেলাই আমাৰ অসম আই মাতৃক অপমান কৰাই নহয় 855 জন শ্বহীদক অপমান কৰাই নহয় বিদেশীক আনিব বিচাৰে হওক এই কথাবোৰ যিবোৰ আছিল এই কথাবোৰৰ লৈ পেলাই আমাৰ ৰাইজৰ মাজত আমাৰ যিটো আমাৰ প্ৰচাৰ আছিল সেইবোৰৰ পৰা আমাৰ দৃঢ় বিশ্বাস আমি সাফল্য হ'ম আমি জিকিম ঠিক আছে কিমানমান আসন এবাৰ কংগ্ৰেছে লাভ কৰিব অসমত দুদিনমান আগলৈকে আমি অলপ চিন্তিত হৈ আছিলোঁ আৰু নিৰ্বাচন মানে সামৰণিৰ পৰা আগমুহূৰ্তলৈকে আমি সম্পূৰ্ণ বিশ্বাসী এনেদৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাৰ ওপৰত ৰূপজ্যোতি কৰ্মীক ব্যতিক্ৰমীৰ ওপৰত দেখিবলৈ পোৱা গ'ল আৰু ভ্ৰষ্টাচাৰী এখন চৰকাৰ বুলি আখ্যা দিছে নৱ ঠাকুৰীয়া ডাঙৰীয়া কিছু সময়ৰ পূৰ্বে কেন্দুকোনাত সেয়া আমি দেখুৱালোঁ কমলপুৰৰ পৰা
নৰেন্দ্ৰ মোদীৰ ভাষণ য'ত তেওঁ সাৱলীল ভাষাতে আমি যিটো উল্লেখ কৰিছিলে যে অসমীয়াত তেওঁ ভাষণ আৰম্ভ কৰে বা মাজৰ সমষ্টিটো আৰু চকীদাৰ চোৰ এইবাৰ খুব শ্লোগানটো খুব পপুলাৰ হৈছে এইবাৰ সেইটো মোদীৰ ষ্ট্ৰেটেজি যে তেওঁ যিটো ধৰণৰ দোষাৰোপ কৰা হয় যেনে চাহৱালা বুলি কৈছিলে তেওঁ নিজে চাহৱালা বুলি কয় মই চিয়ৰ নহয় যে একচুৱেলি প্ৰধানমন্ত্ৰীয়ে চাহ আসলে বিক্ৰী কৰিছে মোৰ সন্দেহ আছে কিন্তু কথা হ'ল এইটো কেম্পেইন কৰিছে যে চকীদাৰ চোৰ হে গতিকে মই নিজে চকীদাৰ আৰু তেওঁ লগলে গৈ গোটেই ভাৰতবৰ্ষৰ মানুহকে চকীদাৰ কৰা কিন্তু কংগ্ৰেছে সেই অভিযোগ আনিছে যে ভাৰতৰ মানুহ চোৰ নেকি No, চকীদাৰটো সেই অৰ্থত নহয় চকীদাৰ স্পিৰিট তেওঁ নিজে কৈছে এটা যে স্পিৰিট টু ৱাচ এজ এ ৱাচডগ সেইটো হৈছে কৈছে চকীদাৰ মানে চাকৰি নহয় বা চকীদাৰ মানে প্ৰফেশ্যন নহয় বা চকীদাৰী কৰা মানে কাম কৰা মানুহ নহয় আচলতে স্পিৰিট বুজাইছে এনেও পলিটিকেল পাৰ্টি মানুহ তেওঁ গুড অৰেটৰ মই কৈছোঁ অলৰেডি মানে মানুহখিনিক কানেক্ট কৰাৰ বহুত বছৰৰ পিছত যে গুড অৰেটৰ মানে প্ৰধানমন্ত্ৰী মানে হিচাপে মনমোহন সিংক যিসকলে পাইছিলে তেওঁলোকে হঠাৎ নতুন ধৰণৰ প্ৰধানমন্ত্ৰী পালে আৰু মই ভাবোঁ ভাৰতবৰ্ষৰ দৰে দেশত নিৰক্ষৰ মানুহৰ সংখ্যা বেছি আমি বহুত ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক এক্সিকিউটিভ প্ৰাইম মিনিষ্টাৰ হিচাপে আমি যে আমাৰ প্ৰেচিডেণ্ট যিটো এক্সিকিউটিভ প্ৰেচিডেণ্ট নহয় গতিকে আমি অলপ সক্ৰিয় হোৱাটো বিচাৰোঁ আৰু আন্তৰ্জাতিক পৰিপ্ৰেক্ষিতত ষ্ট্ৰং লিডাৰশ্বিপ সকলে বিচাৰে সেইকাৰণে ডনাল্ড ট্ৰাম্প বিজয় হৈছে সেইকাৰণে পুটিন বাৰে বাৰে বিজয় হৈছে নেতান্যাহু ইজৰাইলত পুনৰবাৰ বিজয় হৈছে চি জিনপিঙক কাৰ্যকাল বৃদ্ধি কৰা হৈছে গতিকে ষ্ট্ৰং লিডাৰশ্বিপ ক'ৰবাত ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত জৰুৰী হৈছে সেইকাৰণে সম্ভৱতঃ ভাৰতবৰ্ষৰ মানুহৰ এই যিটো মানসিকতা এইটো মই কম মোদীয়ে মাৰ্কেটিং কৰিছে আৰু মোদীয়ে ছাকচেছফুলি মাৰ্কেটিং কৰিছে সেইকাৰণে ছেফটি ছিকিউৰিটি কথাটো বাৰে বাৰে কৈছে নিশ্চয়কৈ ৰশ্মিতা যিহেতু আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে পেনেলত ৰণেন গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আহিম আপোনাৰ ওচৰলৈ বৰুৱা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আছোঁ মোদীৰ ভাষণ আপুনি শুনিলে প্ৰতিশ্ৰুতিৰ কথা কৈছে বিকাশৰ কথা কৈছে ক'ত কিমান উন্নয়নমুখী কাম কৰিছে আৰু অসমক তেওঁৰ দ্বিতীয় ঘৰ বুলি অভিহিত কৰিছে যদি তেওঁৰ ভাষণটো কিছু বিশ্লেষণ সামগ্ৰিকভাৱে এটা ভাল লাগিল যে কাৰণ এইবাৰ যিবিলাক নিৰ্বাচনী ভাষণ বা হেৰিত খুব নিম্ন খাপৰে দেশত হৈ আছে কাজিয়া ব্যক্তিগত আক্ৰমণ তাৰ মাজত সদায় পাকিস্তানৰ ওপৰত ভৰসা কৰি এটা দলে চলি আছিল আজি অন্ততঃ মোদী ডাঙৰীয়াই কি কৰিলে 5 বছৰ তাৰ এটা খতিয়ান দিবলৈ প্ৰচেষ্টা এটা কৰিছে সেইটো এটা শুভ লক্ষণ নিশ্চিতভাৱে অসমীয়া কোৱাটো সেইটো আগৰ দিনৰ পৰা চলি আছে কোনোবাই অসমীয়া টুপি জাপি পিন্ধে মেখেলা চাদৰ পিন্ধে কিবা ড্ৰেছ পিন্ধে সেইটো চলি আছে সেইটো টেলিফোনটাৰ থাকে টেলিফোনটাৰত লিখা থাকে কৈ থাকে সেইটো হয়তো কাৰোবাক আৱেগিকভাৱে চুব পাৰে মোক অন্ততঃ নচুৱে সেইটোৱে আৰু যিখিনি তাত কথা ক'লে শুনিবলৈ ভাল ৰাজনৈতিক ব্যক্তি ৰাজনীতিৰ বতৰ তাত খুব কৌশলপূৰ্ণভাৱে তেখেতক যিহেতু যেটো নিৰ্বাচনী আয়ুক্তই ভাৰতীয় সৈন্য বা এই সৈনিক অভিযানক নিৰ্বাচনত ব্যৱহাৰ কৰিব হাক দিছে সেইটো জাহেকে চুই গৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেইটো হয়তো মানি চলা নাই সেইটো হয়তো নিৰ্বাচনী বিধি উলংঘাত পৰিব পাৰে কিন্তু তেওঁ খুব মোদী ডাঙৰীয়া খুব সুন্দৰকৈ যা চুই গৈছে সেইটো বস্তু হয়তো তেখেতে কিমানকৈ কৰা নাই কিন্তু তাত গুৰুত্বপূৰ্ণ কথা তেখেতে ইয়াত সকলো কথা ক'লে যিটো বস্তু সংকল্পত নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা এইটো কি কয় ক্লজ 6 ৰ কথা ক'লে সেইটো তেখেতে স্থান বিশেষে সুন্দৰকৈ কথা কয় এইটোত অসমীয়া প্ৰধান তেখেতে খুব যথেষ্ট জাতীয়তাবাদী চিন্তাৰ কথা কৈছে অৰ্থাৎ এজিপিৰ পৰা জাতীয়তাবাদী মেণ্টেলিটিত লৈ ল'ব খুজি তেখেতে অসমীয়া জাতীয়তাবাদ অসমীয়া অস্মিতা বুলি কৈছে কাৰণ সেইটো গুজৰাটী অস্মিতা তেখেতে এজন গুজৰাটী জাতীয়তাবাদী আচলতে সেই কথাখিনি তেওঁ সুন্দৰকৈ হাইজেক কৰিব খুজিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তাত মন কৰিবলগীয়া কথা যে এই অঞ্চলটো এটা অসমীয়া ভাষী প্ৰধান অঞ্চল তাত তেওঁ ঘুণাক্ষৰেও ভুলতো কিন্তু সংবিধান সংশোধনী বিধেয়কৰ কথা যিটো মেনিফেষ্টত আছে যিটো সংকল্পত আছে এখাৰো এটা শব্দ নুলিয়ালে সেইটো তেওঁ টেকটিকেল জানে যে সেইটো কোৱাৰ লগে লগে এই অঞ্চলত কিবা এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে সেইটোতে বুজায় এই ভাষণটোৱে এটা কথা বুজায় যে যিটো বিজেপিয়ে বাহিৰত দেখুৱাই থাকে বা অসম বিজেপিয়ে যিটো দেখুৱাই থাকে যে সংবিধান সংশোধনী বিধেয়কটো একো ফেক্টৰ নহয় নিশ্চিতভাৱে ফেক্টৰ হয় আজিৰ এই ভাষণটোৱে প্ৰমাণ কৰে নিশ্চয় ধন্যবাদ ইমান সুন্দৰকৈ আপুনি বিশ্লেষণ আগবঢ়ালে গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আমি পুৱাৰ পৰাই দেখুৱাই আহিছোঁ ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি এই পৰ্যন্ত যদি সামগ্ৰিকভাৱে চোৱা হয় 47% এইখিনি মুহূৰ্তৰ আপডেট ভোটাধিকাৰ সাব্যস্ত হৈছে তো যদি চোৱা হয় আমাৰ ইতিমধ্যে এটা কেম্পেইনিং কৰা গৈছে যে ময়ো ভোট দিলোঁ আপুনি সেলফি পঠাব পাৰে ইতিমধ্যে বহু কেইগৰাকী ভোটাৰে ময়ো ভোট দিলোঁ শীৰ্ষক এই সেলফি আমালৈ প্ৰেৰণ কৰিছে য'ত যুৱ প্ৰজন্মৰ ভোটাৰ বহু সংখ্যক দেখিবলৈ পোৱা হৈছে গতিকে এয়া এটা শুভ লক্ষণ গণতন্ত্ৰৰ বাবে যুৱ প্ৰজন্মৰ গতিকে যুৱ প্ৰজন্মৰ এই ধৰণৰ সঁহাৰিয়ে আচলতে কি সূচাইছে যে এয়া আচলতে বিবেকৰ ৰাজনীতিলৈ আচলতে আমি গৈ আছোঁ নেকি তেনেকুৱা ধৰণৰ কিবা এটা প্ৰভাৱ আহিছে নেকি বিবেকৰ ৰাজনীতি গৈছে নে ক'ব নোৱাৰোঁ যুৱ প্ৰজন্মৰ ভোটাৰ এইবাৰ 7 লাখ আছে 7 লাখ আছে দেই বেছি নাই গতিকে ইয়াত আজি 5টা সমষ্টিটো কিন্তু
এক ধৰণৰ হয়তো সজাগ হৈছে যে মোৰ এটা কিবা ভূমিকা আছে মোৰ দেশৰ ইয়াত যিটো ল'ব লাগে সেইটো খুব কমটো এনেকৈ যুৱ আগতে যোগেন্দ্ৰ যাদৱ বা ডাঙৰ ডাঙৰ চিফলিছবিলাকৰ মানে বহুত সুন্দৰ চাইণ্টিফিক বিজ্ঞানভিত্তিক বিশ্লেষণ আছে যে যুৱ ভোটাৰ বুলি কৈ থাকোঁ এছাম তথাপি মানে অনিহা এছামৰ তথাপি অনিহা কিন্তু তাৰ মাজত কিছুমানে ভাগ লয় গাঁৱে ভূঞে বা বিভিন্ন অঞ্চলত ঘূৰা ফিৰা কৰি সংগঠিত কৰে গতিকে এইবাৰ কিছু যদি আগবাঢ়ি আহিছে কাৰণ এইবাৰ এটা ডাঙৰ মানে কি আৰু মানে ওপৰুৱা পৰ্যায়ত হ'লেও আন্দোলন হিচাপে হোৱা নাই যিটো ভোটদানৰ হাৰৰ কথা মানুহে কৈ থাকে এতিয়া এই মাত্ৰ 59% ভোট হৈছে বিশ্বনাথ চাৰিআলি এলচিত আচ্ছা ভোটদানৰ হাৰৰ কথা কৈ থাকে কিন্তু মানে এইবাৰ যিটো মানুহৰ যিটো ভোটদান যেনে আপুনি বিজ্ঞাপন দি মানুহক ভোটত আনিব নোৱাৰে যিবিলাক কথা কৈ থাকে বিজ্ঞাপন দি গান গাই অমুক নহয় ভোটদানৰ গোটেই ভোটদান মানুহৰ যিটো অংশগ্ৰহণ যিকোনো কথাতে এটা সামাজিক আন্দোলন লাগে যেনেকৈ অসম আন্দোলনৰ পিছত মানুহে ঠেলা নিজে গৈ পেলাই মানুহৰ ঘৰৰ পৰা উলিয়াই আনিছে গৈ পেলাই কৈছে মই ভাল বেয়া সেইটো কথা কোৱা নাই দেই ঠিক তেনেকৈ বিভিন্ন এটা যেতিয়া সামাজিক যেটা আন্দোলন আহে সেই সময়ত ভোটদানৰ হাৰটো বেছি হয় যিকোনো ডেকা বুঢ়া সকলে মানুহে লেঙা লেঙা আহিব খালি পেটে আহিব ৰাতিবাৰ এতিয়া যোৱাবাৰ যিটো 2016 কি হৈছে ৰাতি 12টালৈকে কাৰণ আপুনি সেই ঘেৰটোত সেই সময়টোৰ আগত সোমাব পাৰিলেই হ'ল ৰাতি 12টালৈকে মানুহে ভোট দিছে আজিও হয়তো দেখা পাব আজিও হয়তো দেখা যাব বহুত ঠাইত নিশ্চয় দেখা যাব গতিকে যুৱ প্ৰজন্মৰ ভোটদান যিটো মানে ভাঙি ভাঙি চোৱা নাই ব্ৰেকআপটো অহা নাই কিন্তু এই যে ভাগ লৈছে এইটো খুব ভাল কথা আৰু আহক এতিয়াও যিটো সময় আছে আপোনালোকৰ চেনেলৰ যোগেও আহ্বান জনাওক যে তেওঁলোকেও ভাগ লওক দেশৰ কাৰণ মই এটা কথা কৈছোঁ দেই এইটো যুৱ বৃদ্ধ যুৱ সকলোকে মিলাই কৈছোঁ সেইটো আমাৰ মানে আমি বুঢ়া হৈছোঁ কাৰণে ক'ব পাৰোঁ কথাটো যে মই আমাৰ মনত আছে আপোনাক বুঢ়া বুলি কোৱা নাই কিন্তু আপোনাৰ মনত আহিব আপোনাৰ সজাগ বুলি কৈছিলে নহয় মানে কয় কি ৰঙিয়াত এইকাৰণে কৈছোঁ যে মানে সাংঘাতিক ভোটদানৰ এটা ভোটৰ কেনেকুৱা অৰ্থ ৰঙিয়াত পূৰ্ণ বড়ো আৰু মানৱেন্দ্ৰ শৰ্মা পূৰ্ণ বড়ো জিকিছিলে নহয় 4টা ভোট 4টা ভোট গতিকে এইটো এটা সাংঘাতিক কথা যে অৰ্থাৎ পিছলৈ যাতে আমি অনুতাপ কৰিব লগা নহয় মই ভোট দিয়াহেঁতেন কি জানি মোৰ পচন্দৰ প্ৰাৰ্থীজন জিকিলেহেঁতেন গতিকে এইটো খুব সাংঘাতিক কথা কাউণ্ট হোৱাৰ পিছত দেখিছে 4টা ভোট সেইকাৰণে লাগে কোনো প্ৰাৰ্থীক পচন্দ নহয় নোটা মাৰক কিন্তু ভোট অধিকাৰটো সাব্যস্ত অধিকাৰ নহয় আৰে আপুনি ভাবিছে অমুকজন জিকিব লাগে বুজা নাই জিকি গ'ল বেয়া মানে নকৰা এজন আৰু মাত্ৰ কম ভোটত তেতিয়া আপোনাৰ মনত বেয়া নালাগিব নেকি হয় নহয় গতিকে মানে সেইকাৰণে ভোট দিব আহিব এতিয়াও সময় আছে যিসকলে এতিয়া মন থিৰ কৰা নাই তেওঁলোকেও নিশ্চয় আমি ইতিমধ্যে বিনম্ৰ গুহাৰি জনাই আহিছোঁ যে দৰ্শকসকলক আপুনি বুটাম টিপক আৰু দেশ বচাওক এয়াই হৈছে পূৰ্ণ সুযোগ দেশ বচাওক ভাগ লওক দেশৰ সিদ্ধান্ত গ্ৰহণৰ যিটো প্ৰক্ৰিয়া পাৰ্টিচিপেশ্যন তাত ভাগ লওক নিশ্চয় সেইটোৱে ৰাজনীতি আচলতে হয় ৰাজনীতি বুলি আমাৰ খালি দলীয় ৰাজনীতি হানাহানি খোজাখুচিটো বুজেতো সেইটো নহয় বা সিদ্ধান্ত দেশৰ যিটো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোত মোৰ মাতটো প্ৰতিষ্ঠা কৰা যিটো প্ৰক্ৰিয়া সেইটোৱে ৰাজনীতি আৰু সেই ৰাজনীতিত সকলে ভাগ ল'ব লাগে যেটো ইতিবাচক ৰাজনীতিৰ কথা কওঁ সেইটোত সকলে ভাগ ল'ব লাগে নিশ্চয় এতিয়াও সময় আছে যিসকল আছে ওলাই আহক ঠাকুৰীয়া ডাঙৰীয়া আন এটা প্ৰসংগ বিভিন্ন বিষয় আজি আমি আলোচনা কৰিছোঁ মিত্ৰজোঁটৰ প্ৰসংগ পুনৰ আহিছোঁ AIDF কংগ্ৰেছ আছে এটা ছাইডত এফালে আছে আপোনাৰ বিজেপি আৰু অগপ ধুবুৰী আৰু আপোনাৰ কোকৰাঝাৰ সমষ্টি AIDF কংগ্ৰেছটো নাই ক'ত আছে AIDF কংগ্ৰেছটো কংগ্ৰেছ হয় অফিচিয়েল নহয় আনঅফিচিয়েলি সেইটো মানিবলা কথা নহয় না AIDF অন্তিমখন প্ৰাৰ্থী তালিকাত অৱশ্যে বিপৰীত ছবি ধুবুৰী আৰু বৰপেটা সমষ্টি যেতিয়া প্ৰাৰ্থী কংগ্ৰেছে দিলে শক্তিশালী প্ৰাৰ্থী দিলে কিন্তু কলিয়াবৰ সমষ্টিত কিন্তু AIDF প্ৰাৰ্থী নিদিলে ইয়াৰ কথা নাছিল নহয় মই যিমান জানো এইটো কোনো বেয়া নাই মিত্ৰতা নাই হোৱাৰ কথা আছিল হোৱাৰ কথা আছিল আলোচনা হৈছিলে মই এতিয়ালৈকে জানো যে তেওঁলোকৰ ওপৰ লেভেলত আলোচনা হৈছিলে কিন্তু তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছ দল বিশেষকৈ বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে আজমল ডাঙৰীয়া আজি দুদিনমান আগতে কৈ গ'ল যে কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে আমি কেৱল 3খন প্ৰাৰ্থীৰ তালিকাত
প্ৰাৰ্থিত্ব দিবলৈ সক্ষম হলো কিয়নো আমি কংগ্ৰেছক সাপোৰ্ট কৰিম বুলি কৈছিলো কিন্তু কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰি কংগ্ৰেছে সকলোতে প্ৰক্ষেপ কৰিলে আজি কেদিনমান আগত বদৰুদ্দিন আজমল ডাঙৰীয়া এইটো ভাষ্য আছিলে গতিকে আনঅফিচিয়ালি নহয় এইটো দেখা দেখিকে কথাটো ওলাই আছে যে চাওক বাকি সমষ্টিত ইউডিএফ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে কিন্তু আগৰ আমি যদি নিৰ্বাচনসমূহ চাওঁ তেনেহলে আমি দেখা পাওঁ যে প্ৰায় প্ৰতিটো সমষ্টিতে এআইডিএফ ৰ 2014 সমষ্টিত প্ৰাৰ্থী আছিল এআইডিএফ নিশ্চিতভাৱে গতিকে ই আনঅফিচিয়ালি কথাটো মানে তেওঁলোকে কৈ আছে যে আমি নাই হিফালেও কয় আমি নাই কিন্তু আমি নাই কৈ দুয়ো আছে কথাটো তেনেকুৱা হৈ আছে ক'ব নোৱাৰি দেই এইটো এই কাৰণে ক'ব নোৱাৰি যে নহয় এইটো আমি সাংবাদিক যে মানিব নোৱাৰো এইটো মানে মানিব নোৱাৰো এই কাৰণে প্ৰশ্নটো আমি এপিল কৰিছে প্ৰশ্ন আমি সম্পূৰ্ণ কৰিম কিন্তু তাৰ পূৰ্বে আমি এটা সময় বাণিজ্যিক বিৰতি ল'ব লাগিব আমাৰ এই আলোচনা অব্যাহত থাকিব হয় গোস্বামী ডাঙৰীয়া আহিম আপোনাৰ ওচৰলৈ আমি আলোচনা অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে লৈছো এটি বিশেষ বাণিজ্যিক বিৰতি